চক এজনে কুন্দাই লৈ আহিছে এইটো কুন্দা জ্বলাৰ পৰা হ'ব জানো আচ্ছা চাইডে চাইডে কাটি উলিয়াব পাৰিব ন ভাল কথা আৰু এয়া বৰ্তমান আপোনালোকে দেখি আছে এতিয়া মানে এয়া প্ৰথম পৰ্যায় যিহেতু আমি খানা খাম খানা খোৱাৰ আগত এয়া ডিম বইল কৰি লৈ আছোঁ ডিম বইল ডিম খাম এয়া ডেকাই দি আছে এয়া চাওক আৰু এজনে গোটেই পাহাৰখনি দাঙি আনিছে এতিয়া মানে এইটো সি যিমান খৰি আনিলে এয়া খৰিয়ে এটা পাৰ্টি নহয় দুটা তিনিটা পাৰ্টিয়ে ইয়াত খানা খাব পাৰিব মেইন বস্তু খাব পৰা হ'ল আৰু খাব হৈছে ন আমাৰ এয়াও খাব পৰা হৈছে বেছি টাইম নালাগিব আমি লৈ আছোঁ হাতত খাবলৈ বুলি এয়া চাওক মই দুখন হাতা লগাইছোঁ দুখন হাতা লগাবলগীয়া কিয় হৈছে গম পাই ন আপোনালোকে এয়া মানে হাঁহৰ মাংস বনাইছোঁ যিহেতু ইয়াত দুটা হাঁহ আছে আৰু এটা কোমোৰা আৰু সেই তাত বনাই হৈ গ'ল এইটো যিটো লোকেলটো সেইটো তাত থৈছোঁ আৰু যিটো মানে অকণমান আগলৈকে ৰ'ষ্ট কৰি আছোঁ যিটো মানে পুৰা মাংস আছিলে ব্ৰইলাৰটো সেইটো মানে অলৰেডি চবেই খাই আজৰিহে আছে গোটেই পাৰ্টি চাওকচোন ওপৰত এতিয়া সিহঁতে ফূৰ্তি কৰি আছে চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব এটা কমেণ্ট কৰিব যদি আপোনালোকে আমাৰ ধৰণে এই ধৰণে খানা খাই পাইছে মানে 3-4 বিধৰ মাংস লগত ডিম এই ধৰণে যদি এনজয় কৰি পাইছে এটা কমেণ্ট কৰি ক'ব জনাব আৰু যদি চেনেলটো নতুন হয় এতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু আগলৈকে মই আপোনালোকক দেখাই আছোঁ আজি আপোনালোকে দেখি আছে বাইকত আছোঁ আৰু মই বেক চিটত আজি দেৱাশীষ ডেকালৈ চলাই আছে আৰু ধূলি অন্তত সেইটো এটা পাৰ্টি গৈ আছে মানে আমি আজি বাইক লৈ খানা খাবলৈ গৈছোঁ এইটো আমেজ আপোনালোকে লৈছেনে নে নাই লোৱা আপোনালোকে জনাবচোন আৰু এতিয়া আহি পেলাই মানে চেনিমৰা ঘাটত পাই গৈছোঁ চেনিমৰা ঘাটত আহি পেলাই পাই ইয়াত মানে লোকেশ্যন বিচাৰি থাকোঁতে আমাৰ এঘণ্টামান সময় গুচিয়ে গ'ল ৰ'দটো পূৰা কাঢ়া হৈ আছে আপোনালোকে দেখি যায় মই চকুৱে মেলিব পৰা নাই মই অকল নহয় আমাৰ ডেকাদলৈ চকু মেলিব পৰা নাই এফালে মনোজ আছে এফালে তামুলী আছে এপিনে ওপৰত আছে কপিল আৰু আমাৰ কমল তাৰমানে আৰু বাকীও ষ্টাফ আছিলে আমাৰ ইয়াত আৰু বাকী ষ্টাফো আছিলে বাকী ষ্টাফত এতিয়া মানে আহি পাই আমি এই জেগাকণ আমি চিলেকশ্যন কৰিছোঁ এইখন জেগা মানে কিয় চিলেকশ্যন কৰিছোঁ জেগাকণ ভাল সমান আৰু আমাৰ এই ছাইডটোতে লগতে পানীও আছে আৰু ভিউটো খুব ধুনীয়া আপোনালোকে চাওকচোন ভিউটো কিমান ধুনীয়া এটা ভিউ আছে ইয়াত আৰু ইয়াত মানে কি হ'ল এতিয়া মই যে ক'লোঁ আমাৰ বাকী ষ্টাফো আছে বুলি বাকী ষ্টাফখিনি ক'ত গ'ল হয়তো আপোনালোকে ভাবিব পাৰে বাকী ষ্টাফত আমাৰ টোটেল এতিয়া বৰ্তমান 11জন মানুহ আমি আহিছোঁ এই গোটেইখিনি আমি একেলগৰে আৰু গোটেইখিনি একেলগে মিলি ভাবিছোঁ যে বছৰেকৰ আজি শেষৰ দিনটোত একেলগে এসাঁজ খাওঁ নৈ পাৰত বনভোজ আৰু বাকী ষ্টাফখিনি বেছিভাগে এতিয়া খৰি বিচাৰি গৈছে যিহেতু আমি খৰি অনা নাই আমি আনিছোঁ যিখিনি বস্তু আনিছোঁ সেইখিনি বস্তু মই আপোনালোকক দেখাম ইয়াত এতিয়া চব টোপোলা হিচাপে আছে ডিম আছে ডিম বইল কৰি খাম মাংস আছে কিবা আছে চ' সেই বস্তুবিলাক এতিয়া বৰ্তমান ইয়াত এনেকৈ আমি উলিয়াই ৰাখিছোঁ ইয়াৰ পিছতে আমি যেতিয়া খৰি আহি পাই যাব খৰি আহি পোৱাৰ পিছত আজি এই অভাজনে বনাবলৈ পাম চ' আজি বনাম মই কি ধৰণে বনাওঁ কেনেকুৱা হয় মই সকলোখিনি ডিটেইলছ আপোনালোকক দেখুৱাম আপোনালোকে চাব মাংসও বনাম মাংস মানে কি আমাৰ ইয়াত কেইবিধৰ মাংস আছে যে আপোনালোকে গেছ কৰকচোন মই দেখুৱাম হয়তো আপোনালোকে ভিডিঅ'টো কাটি চাই দিলে ডাইৰেক্টলি আপোনালোকে গমেই পাই যাব কেইবিধৰ মাংস আছে কিন্তু আপোনালোকে স্কিপ নকৰাকৈ বা নকটাকৈ আপোনালোকে ভিডিঅ'টো চাই পেলাই কমেণ্ট কৰিবচোন যে আপোনালোকে কেইবিধ মাংস আমি আনিছোঁ বুলি ভাবিছে যিহেতু মই কিন্তু ডিটেইলিঙত আপোনালোকক কমেই যে কেইবিধৰ মাংস আনিছোঁ আপোনালোকে সেয়া চাওক এজনে মই কোমটো কমেই কিন্তু এজনে মোক দেখুৱাইছে চাওক এজনে কুন্দাই লৈ আহিছে এইটো কুন্দা জ্বলাৰ পৰা হ'ব জানো আচ্ছা চাইডে চাইডে কাটি উলিয়াব পাৰিব ন ভাল কথা হা দলিয়াই দিয়া আচ্ছা এয়া হৈছে কপিল ভূঞা এয়া তেওঁ বৰ সুন্দৰ একদম সৰু খৰি এডাল আনিছে আৰু এয়া কটা দায়িত্বটো দেৱাশীষ ডেকালৈ দিছে এজন আমাৰ ফটোগ্ৰাফাৰ তেওঁ প্ৰফেশ্যনেল ফটোগ্ৰাফী কৰে যদি আপোনালোকৰ ৱেডিং চেৰিমনি তেনেকুৱা থাকে বিয়া ফটোগ্ৰাফী থাকে তেওঁৰ লগত যোগাযোগ কৰিব আপোনালোকে দাখন নহয় দাখন জেপিয়ে লৈ গৈছে দাখন আহিব দিয়া আৰু বা খৰিখিনি আহিব দিয়া চ' সেয়াই আৰু খৰি আহি আছে লাহে লাহে তাৰপিছত আমি পাছৰ পৰ্যায়ত কিখিনি কাম কৰোঁ নকৰোঁ মই আপোনালোকক সম্পূৰ্ণ দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু এয়া বৰ্তমান আপোনালোকে দেখি আছে এতিয়া মানে এয়া প্ৰথম পৰ্যায় যিহেতু আমি খানা খাম খানা খোৱাৰ আগত এয়া ডিম বইল কৰি লৈ আছোঁ ডিম বইল ডিম খাম এয়া ডেকাই দি আছে যিহেতু এতিয়া বৰ্তমান জুই পূৰা উঠি গ'ল দপদপকৈ জ্বলি আছে আৰু আমি এতিয়া প্ৰথম ৰ'দৰ পোহৰটো সিজিব ন আচ্ছা কথা গম পাইছে না এতিয়া ৰ'দৰ পোহৰটো সিজি যাব বোলে আৰু সেয়া সেইজনৰ গৰম লাগিছে হেনো তেওঁ সেই তাত আশ্ৰয় লৈছে আশ্ৰয় শিবিৰত সেই এডাল কাটিব নোৱাৰে এডাল নালাগে আৰু হৈ গৈছে আৰু ভাল লোৱা দেই মই ইয়াক দেখুৱাইছোঁ মানে কিয় দেখুৱাইছোঁ গম পায়নে সি ঘৰত ঢেৰ কাম কৰে হেনো ডেকাদলৈ দুই এষাৰ ক'ব ইয়াৰ বিষয়ে
এয়া চাওক আৰু এজনে গোটেই পাহাৰখনি দাঙি আনিছে এতিয়া মানে এইটো সি যিমান খৰি আনিলে এয়া খৰিয়ে এটা পাৰ্টি নহয় দুটা তিনিটা পাৰ্টিয়ে ইয়াত খানা খাব পাৰিব চালা ল'ৰাটো ঘামি গৈছে ঐ তাক অকণমান এই তাত ইয়াতে বহিবলৈ সেই দুটা ইয়াত বহি আছে তুমি গৈ তাতে বহাগে ল'ৰাটো ঘামি গৈছে আৰু এয়া কাম কৰা মানুহ আমাৰ ইয়াত টিমত আজি বহুত কাম কৰি আছে ই যিটো ল'ৰাই কি কয় ঘৰত দজামি সোমাই থাকে আচ্ছা আগফালে কলমৌ চাফা কৰি থাকে এইটো লৈ আজি ইয়াত খৰি কাটি আছে দেখিছে এতিয়া মানে কেৰাহী ধুইছোঁ আৰু এতিয়া মাংসটো বনাম তাৰমানে প্ৰথম পৰ্যায়ে এটা কথা গুচি গ'ল যিটো বইল ডিমটো মানে বইল কৰি আছিলোঁ ডিম বইল কৰি খাই বৈ আজৰি আৰু এজন চবতকৈ লাষ্টত পাইছে এইজন পিন্ধি আছে মন্ত্ৰমণি ভূঞা আৰু আহক এতিয়া এয়া এইপিনে মনোজে আলু কাটি আছে এইপিনে এইটো চাওক এইটো মেইন বস্তু হাত কাটি ল'লো মেইন বস্তু গাহৰি বুলি ভাবিব কি হ'ল হাতটো কাটি কেনেকে এই দাখনে কাটিলে হ'ল মই দিলো নেমু দি দিলে ভাল হ'ব এইটো ব্ৰইলাৰ গাহৰি নহয় আকৌ গাহৰি নহয় কিন্তু এইটো ব্ৰইলাৰ মাংসহে আমি গাহৰি নাখাওঁ সেইবাবে ব্ৰইলাৰ মাংস আমি খাদ্যক নিন্দা নকৰিবা আৰু দুবিধ মাংস আছে মই কৈছো আমাৰ তিনিবিধ মাংস এইটো ব্ৰইলাৰটো দেখালো এইটো ব্ৰইলাৰটো কোমোৰা দেখি গম পাইছে আৰু এইটো চাওক এইটো কিহত ব্যৱহাৰ হয় আপোনাৰ গম পাই নাই এইটো লগত আছে হাঁহে কোমোৰাই লগত আৰু এটা আছে লোকেল এইটো হ'ল হাঁহ আৰু এইটো হ'ল লোকেল খানাটো খাম যেতিয়া ভালকে খাম যিহেতু 2023 আমাৰ এবাৰেই খাম বছৰেকত লাষ্ট সেইকাৰণে আজি ভালকে লাগে দেৰি হওক খামেই ঠিক আছে ইয়াৰ পিছত আকৌ দেখুৱাই আছো মানে জুই ধৰি থোৱা আছে কেৰাহী পাতিম বনাম তেতিয়া মই আপোনালোকক দেখাই আছো এই আপোনালোকে যে এতিয়া বৰ্তমান দেখি আছে সেয়া হৈছে এতিয়া অকণমান আগতে ব্ৰইলাৰ মাংস দেখাইছিলে এয়া চিকেন আৰু এইফালে মই এয়া আলুটো দি দিওঁ ব্ৰইলাৰ এয়া লোকেল মেৰিনেট কৰি দে এয়া কৰি আছো মিলাই থাকিব নালাগে আলুটো দি দে কথা আছে আপোনালোকে কি বুজিছে এয়া হৈছে লোকেল এয়া হৈছে ব্ৰইলাৰ এয়া হৈছে হাঁহ এয়া হৈছে হাঁহ এয়া কিন্তু হাঁহৰ মাংস কোমোৰাটো দেখুৱা কোমোৰা এয়া কোমোৰা এয়া বাসমতি চাউল দেই বহুত দাম এইটো কেইটকা লৈছিলে জানো কেজি এইটো 90 টকা কিলো 100 টকা দিছে নে খাব পৰা হ'ল আৰু আমাৰ এয়াও খাব পৰা হৈছে বেছি টাইম নালাগিব আমি লৈ আছো হাতত খাবলৈ বুলি এয়া বেছি টাইম নালাগিব আৰু ইফালে দেখুৱা এই পৰেশ বহি আছে এই পৰেশ বৰুৱা জুম কৰি দেখুৱাব লাগিব মই জুম কৰি দিছোঁ ৰ'বা এই পৰেশ বৰুৱা পৰেশ বৰুৱা বহি আছে পৰেশ বৰুৱা তাত বহি আছে বহুত কষ্ট কৰিছে ল'ৰাটোৱে যিহেতু গোটেই কোমোৰা চোমোৰাৰ পৰা গোটেই কামখিনি প্ৰায়খিনি কাম সিয়ে কৰে আমি পাহাৰৰ তলত চক আৰু এটা কথা কম দেই মই কিয় কম এই কথাটো এতিয়া যে এয়া যে বনাই যে আছো এই খৰিকেইডাল যদি এই তামুলীয়ে যদি নানিলে হয় নহয় এতিয়া এয়া খানা ফুচুক হ'লে ফুচুক চব মাত্ৰ অকল ইয়াত লাগি আছে এইটোৱে মেইন মানে আজি এতিয়া চাওক এফালে চাওক এয়া হৈয়ে গৈছে আৰু বেছি টাইম নালাগে আৰু আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব আৰু আগলৈকে চাই থাকক মই আপোনালোকক আৰু দেখুৱাই আছো এতিয়া এয়া লোকেল বনি আছে আৰু এয়া ব্ৰইলাৰ সেই তাত আছে হাঁহ এনেকুৱা খানা আপোনালোকে খাইছেনে নাই ক'বচোন এনেকুৱা বিধে মাংস ডিম এই ধৰণৰ আপোনাৰ খানা খাইছেনে নাই আমি অলপ চখিন মানে সেইটো কাৰণে আমি বিধে কৰিছোঁ মানে এভাগ বনাই হৈ গ'ল যিহেতু অকণমান আগত আপোনালোকক দেখাই আছিলোঁ লোকেল মুৰ্গী বনাই আছিলোঁ আৰু এতিয়া এয়া চাওক মই দুখন হাতা লগাইছোঁ দুখন হাতা লগাবলগীয়া কিয় হৈছে গম পাইনে আপোনালোকে এয়া মানে হাঁহৰ মাংস বনাই আছোঁ যিহেতু ইয়াত দুটা হাঁহ আছে আৰু এটা কোমোৰা আৰু সেই তাত বনাই হৈ গ'ল এইটো যিটো লোকেলটো সেইটো তাত থৈছোঁ আৰু যিটো মানে অকণমান আগলৈকে ৰ'ষ্ট কৰি আছোঁ যিটো মানে পুৰা মাংস আছিলে ব্ৰইলাৰটো সেইটো মানে অলৰেডি চবে খাই আজৰিহে আছে গোটেই পাৰ্টিটো চাওকচোন ওপৰত এতিয়া সিহঁতে ফূৰ্তি কৰি আছে আৰু এই পাৰ্টিটোৰ মানে চেহেৰাকেইটালৈ চাই আপোনালোকে নাভাবিব যে এই পাৰ্টিটো খুব ঠাণ্ডা মুণ্ডা পাৰ্টি ইহঁতি খোৱাত ৰজা ইহঁতি কাম কৰাত বৈদ্য বদমাছ কাম কৰিবলৈ মন নকৰে অকল খাব লাগে সিহঁতৰ কাৰণে হেনো এই দুটা হাঁহ হেনো সামান্য আপোনালোকে ভাবকচোন মানুহ 10টা দুটা হাঁহ এটা কোমোৰা 4 কেজি ব্ৰইলাৰ 4 কেজি নহয় 2 কেজি ব্ৰইলাৰ 1.5 কেজি লোকেল মুৰ্গী 30টা ডিম খাই ফিনিছ মানে অলৰেডি 30টা ডিম আদায় হৈ গ'ল 2 কেজি ব্ৰইলাৰ আদায় হৈ গ'ল 1.5 কেজি লোকেল আছে তাত আৰু ইয়াত দুটা হাঁহত কিমান ৱেট হয় সেইটো আপোনালোকে নিজে আইডিয়া কৰক আৰু এটা কোমোৰা আছে লগত চ' এই মানে এইখিনি হৈছে আমোদ এই আমোদখিনি মানে বছৰেকৰ সদায় মানে আমি কৰিব নোৱাৰোঁ সেইকাৰণে বছৰেকৰ আজি লাষ্ট দিন বুলি মানে যিহেতু আজি 31 ডিচেম্বৰ বুলি আমি নৈ পাৰলৈ আহিছোঁ এই নৈ পাৰতে এয়া হৈছে লুইত নৈ পাৰতে আমি ইয়াতে প্ৰীতিভোজৰ আয়োজন কৰিছোঁ আজি আমি সকলোৱে বছৰেকৰ শেষ বুলি সকলোৱে একেলগে বহি এসাঁজ খাইছোঁ
সো আপোনালোকে যদি ভিডিওটো ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব যদি আপোনালোকে আমাৰ ধৰণে এই ধৰণে খানা খাই পাইছে মানে 3-4 বিধৰ মাংস লগত ডিম এই ধৰণে যদি এনজয় কৰি পাইছে এটা কমেণ্ট কৰি ক'ব জনাব আৰু যদি চেনেলটো নতুন হয় তেতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু আগলৈকে মই আপোনালোকক দেখাই আছোঁ আৰু এয়া আপোনালোকে এতিয়া বৰ্তমান দেখি আছে এয়া আমাৰ বৰুৱাই এতিয়া চাউলটোত লাগি গৈছে মানে ভাতটোত লাগি গৈছে সময়টো কথা কৈ দে সময়টো এতিয়া 3:30 বাজিলে ৰাতি খাওঁ আমি ৰাতি নাখাওঁ এয়া এইটো বাচমতি চাউল হয় বাচমতি চাউল হওঁতে কিমান সময় লাগিব বাচমতি চাউল হওঁতে মেক্সিমাম আৰু 20 মিনিট 15-20 মিনিটত 20 মিনিট লাগিব আৰু আমাৰ ইয়াৰ মনোভাই ইয়াত এয়া মন্তমণিয়ে চালাডটো বনাই আছে আৰু ইয়াত তিনিজনে আমন যিমানকৈ বহি আছে সিহঁতৰ ভোক লাগিছে এটা কাম কৰোঁ আমাৰ হাঁহৰ মাংসটো দেখুৱাই দিয়াচোন ৰাইজক হাঁহৰ মাংসটো মানে মই কিয় দেখুৱাই আছোঁ হাঁহৰ মাংসটো বহুত ছেক্সি হৈছে আপোনালোকে চাওক কি হৈছে চাওক মই যে কৈছোঁ কথাটো আপোনালোকে মই ভুল কৈছোঁ নেকি চাওক কি আমেজিং হৈছে কি মজা হৈছে বে এইটো মই বনাইছোঁ সহায় চবেই কৰিছে কিন্তু দেই সেইটো নকওঁ মই ৰান্ধিছোঁ চৰি মই বনোৱা নাই হয় নহয় ৰান্ধিছোঁ আৰু আমাৰ বৰুৱাই এই ভাতটো এতিয়া ৰান্ধি আছে সেয়া ওপৰত এটা পাৰ্টি লুডু চলি আছে লুডু এইটো 20 টকীয়া লুডু পাৰ্টি আৰু এয়া তেওঁ অকল মালেই নুচুৰে হেনো ইয়াত মানে কি হ'ল এজন পাইছোঁ তেওঁ অকল বাৰে এইফালে যায় মাল আনিবলৈ যায় আৰু তেওঁ কয় বোলে মালেই হেনো নুচুৰিলে এতিয়া কি মাল খাইছে তেখেতসকলে কেনেকুৱা মাল খাইছে নাজানো তেওঁ খালি যাওঁতে সেই কমেণ্টটো খালি আমাৰ দি থৈ যায় আৰু এতিয়া বৰুৱাই ভাতটো বনাই আছে ভাতটো হ'ব আৰু আধা ঘণ্টাৰ পিছত আপোনালোকক দেখাই আছোঁ আমি যেতিয়া খাবলৈ আহিম লাইন আপকৈ তেতিয়া মই আপোনালোকক অলপ দেখাম তাৰপিছত আৰু ভিডিঅ'টো শেষ কৰিম নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব এতিয়া আমাৰ বনাই হৈ গ'ল এয়া ইয়াতে এতিয়া 2 ৰকমৰ মাংস আছে এতিয়া বৰ্তমান এয়া হাঁহৰ মাংস আৰু লোকেল মুৰ্গীও আছে যিহেতু এয়া গোটেই আমাৰ ষ্টাফটো গোটেইটো বহিলে আৰু মই বহা নাই মই বহিম আৰু মানে কি অকণমান আপোনালোকক দেখুৱাই লওঁ যিহেতু ইয়াত 2 ভাগৰ মাংস আছে এভাগ আছে হাঁহ আৰু এভাগ আছে কুকুৰা যিহেতু মই হাঁহৰ মাংস নাখাওঁ যদিও অলপ মোকো দিছে আৰু কুকুৰা মাংস আমাৰ দুজনে আমি কুকুৰা মাংস খাম বুলি আনিছিলোঁ যিহেতু 1 কেজি কুকুৰা মাংস অনা হৈছে আমাৰ দুজনৰ বাবে আৰু হাঁহৰ মাংসও আছে হাঁহটো মানে 8-9জন আছে আমাৰ হাঁহ খোৱা আৰু 2জন আছে আমি কুকুৰা খোৱা 2জন আছোঁ আমি সেইটো কাৰণে হাঁহৰ মাংস নাখাওঁ কাৰণে আমাৰ কাৰণে তেখেতসকলে স্পেচিয়েলি আমাৰ কাৰণে লৈ আহিছে কুকুৰা মাংস চ' এতিয়া মানে ইয়াতে এইটো হাঁহৰ মাংস দিলে আৰু এই আমাৰ মনটোৱে মানে বিলনীয়া কামটো কৰি আছে মনটোৱে বিলাইছে আৰু ইয়াত ডেকাত লৈ কমল মই একদম চবৰ লগতে আপোনালোকক চিনাকি কৰি দিছোঁ এয়া হৈছে জ্যোতিপ্ৰসাদ আমাৰ দেৱাশিষ ডেকাটোলৈ কমল ভট্ট মনোজ হাজৰিকা পৰেশ বৰুৱা চবেই চিনি পায় পৰেশ বৰুৱা এইটো পৰেশ বৰুৱা তাৰপৰা এইটো হৈছে জগন্নাথ মেধি এইটো হৈছে তামুলী ইয়াৰ ভাল নামটো মই নাজানোৱেই দেই ৰঞ্জিত তামুলী এয়া আমাৰ উইলাৰমেন তুলসী আৰু আমাৰ এয়া অতিকৈ পুতৌ লগা ল'ৰাটো ভূঞা এয়া আমাৰ ভূঞা পোৱালি এয়া কপিল ভূঞা আৰু এয়া মই আপোনালোকে ভিডিঅ'টো আপোনালোকক এইকণ দেখালোঁ আৰু ইয়াৰ পিছত আৰু বাকীখিনি দেখাম আমি আগত খাই লওঁ মানে খাই লোৱাৰ পিছতহে বাকীখিনি আৰু এতিয়া মানে কি মই যে কৈছিলোঁ আপোনালোকক যে দুভাগ মাংস এয়া চাওক এয়া এফালৰ পৰা দিয়ে গৈ আছে এয়া হাঁহ আৰু এয়া হৈছে লোকেল এয়া হাঁহ সেয়া লোকেল তাৰমানে তোমালোকে হাঁহ খোৱাৰ কাৰণে লোকেলটো কম পৰিছে চালাটো আছে নেমু আছে এয়া তামুলীয়া চব একেলগে কৰি লৈছে দেহাইও একেলগে কৰি লৈছে পৰেশ বৰুৱাই ফটো মৰাত ব্যস্ত অকণমান ৰাখি লৈছোঁ ঠিক আছে কোনখিনি দি দিম ভাগ কৰি দি দিব নাই চব নিজে লৈ থাকা খাই থাকা এতিয়া মানে কি হ'ল মনটোৱে দিলে মোকো দিলে চাওক এয়া মোকো দি দিলে এয়া দুভাগে এয়া লোকেল মুৰ্গী আৰু এয়া হাঁহৰ মাংস চ' এতিয়া আগত খাই লওঁ তাৰপিছত আপোনালোকক বাকীখিনি দেখাই আছোঁ আৰু চবেই খাই লওঁ শান্তিয়ে মানে খোৱা সময়ত মানে ভিডিঅ' বনাবলৈ অসুবিধা হৈ যায় সেইবাবে আপোনালোকক আগতীয়াকৈ দেখাই আছোঁ চ' বাকী পাৰ্টিয়েতো খায়েই আছে ময়ো অলপ খাই লওঁ মোৰা কেনেকুৱা লাগিলে খাই এইটো কোৱা এনেই মাংসটো কেনেকুৱা হৈছে ভাল হৈছে পাৰিছোঁ নে বনাব এনেকৈ ক'লে এইটো ভাল লাগে তাৰপৰা মই আগতো খানা বনাওঁ এনেকৈ মানে মাংসটো বনোৱাত অকণমান ভাল আৰু সেইটো চাওক এইটো যে ৰঙাটো যে পিন্ধি আছে সেইটো পৰেশ বৰুৱাটো সি আকৌ মোক পেংলাই কৈছে বোলে বিয়া হ'লে বোলে কণ্টেক্ট কৰিবলৈ তোৰ বিয়াখন মই কৰিম মোক দিবি কি কোৱা ৰাইজ সি যেতিয়া মোক পেংলাই কৈছে তাৰ বিয়াখন মোক দিবি তোৰ বিয়াখন মই কৰি দিম
আৰু পয়সৰ বিয়াখন 24ত হ'ব। আপোনালোকক এতিয়াই নিমন্ত্ৰণ জনালোঁ, লগতে নতুন বছৰ শুভেচ্ছাও জনালোঁ। অঁ বিয়া পতাটো মানে তাক বিয়া পাতি দিম নহয় ধৰিবানি, বিয়া পাতি দিম হয় নহয় গাইছ। আপোনালোকেও চাবচোন পয়সলৈ ছোৱালী এজনী বয়সে ভাতি দিছে আৰু। ৰাখিছোঁ হ'ল খানা বনালোঁ, খালোঁ, চবকে খোৱালোঁ। লগতে ৰাইজে কেনেকুৱা পালে নাপালে মই সেইটো সঠিককৈ ক'ব পৰা নাই, তো ভাল পাইছোঁ বুলি চবেই কৈছে। আৰু এতিয়া লাষ্টত বাচনটো ধুইছোঁ। আৰু মানে কি এইটো এটা আমাৰ নিজৰ দায়িত্ব বুলি মই ভাবোঁ। যিহেতু আমি যি জেগাতেই খানা নাখাওঁ কিয়, জেগাটো আমি অকণমান আমি খানা খাওঁতে কিমান লেতেৰা আছিলে, আৰু এতিয়া যিমানখিনি পাৰিছোঁ মানে হাতপিট কৰি চফা কৰি দিবলৈ যত্ন কৰিছোঁ। আৰু বাকী গোটেইখিনি ওপৰত আছে। আৰু এই পৰিৱেশটো বটলখন যিটো আছে চাফ কৰি থৈ যাম। বটল আপোনালোকে দেখিছে এতিয়া দুটা এটা পৰিছে, এইটো আৰু চাফ কৰিম। তাৰমানে কি বাচনখিনি আগত ধুই লৈছোঁ, তাৰপিছত গোটেইখিনি আমি ইয়াত জ্বলাই থৈ যাম। আৰু আপোনালোকেও যদি খানা খায় নতুন বছৰ, যিহেতু আজি 31 ডিচেম্বৰ, আজিৰ পৰা খানা আহিয়ে থাকিব, আপোনালোকে এই ধৰণে খানা খালে আপোনালোকেও জেগাটো মানে পৰিৱেশটো পৰিষ্কাৰ কৰি থৈ যাব বুলি মই আশা ৰাখিছোঁ। এতিয়া আৰু মানে ইয়াত এতিয়া বাচন ধুই ওপৰত গ'লেও তাৰপিছত আপোনালোকে দেখায়। এই আপোনালোকে এতিয়া বৰ্তমান দেখি আছে ছানছেট হৈ গৈছে। যিহেতু ছানছেট হৈ গৈছে, আৰু আজি এইটো যিটো ছানছেট মই আপোনালোকক দেখাই আছোঁ, এইটো আজি 2023 চনৰ এইটো লাষ্ট ছানছেট, মানে বেলিত বহি গ'ল অলৰেডি। মই আপোনালোকক দৃশ্যটো দেখাই আছোঁ। এয়া বৰ্তমান আছোঁ লুইতৰ পাৰত, আৰু লুইতৰ পাৰত ইয়াতে মানে এটা আমি প্ৰীতিভোজ এটা খালোঁ। যিহেতু বছৰৰ শেষৰ দিনটো বুলি আজি চবেই একেলগে মিলি প্ৰীতিভোজটো খালোঁ। আৰু কি ধৰণে খালোঁ, কি কি আইটেমত খালোঁ, গোটেইখিনি আপোনালোকক ডিটেইলিঙত দেখালোঁ। আৰু পৰেশকো মাতিছিলোঁ, যিহেতু 9টা বজাত তাক মই ফোন কৰি মাতি আনিলোঁ। 9টা-10টা বজাত মই ফোন কৰিছোঁ, সি আহিলে। সুদূৰ 16 কিলোমিটাৰ 18 কিলোমিটাৰমান তাৰ ঘৰ দূৰ হয় মোৰ ইয়াৰ পৰা, হ'লেও সি আহিলে। একেলগে খানাটো খালোঁ সকলোৱে। যিখিনি ইয়াত মানে আমি চেলিব্ৰেট কৰিলোঁ গোটেইখিনি আপোনালোকক দেখালোঁ। আৰু আজিৰ দিনটোত বৰ বেছি দীঘলীয়াকৈ আৰু ক'বলগীয়া একো নাই, যিহেতু আজি 31 ডিচেম্বৰ। সকলোৱে এনজয় কৰি আছে, সকলোৱে এনজয় মানে কি খানা পিনা খাইছে। যিহেতু এই 2023ক সকলোৱে বিদায় দি আছে, 2024ক আদৰি ল'ব। যিহেতু ৰাতি 12 বজাৰ পিছত আমি নতুন এটা বছৰ পাম। আৰু সেইধৰণে মই সকলোকে এটা ৰিকুৱেষ্ট কৰিম যে কি নতুন বছৰটো আহি আছে, নতুন বছৰটো আপোনালোকে ভাল ধৰণে চেলিব্ৰেট কৰক। নিচাবিলাক যিমান পাৰে এৰি দিয়ক। যদি কাৰোবাৰ জীৱনত বহু কিছুমান তেনেকুৱা দুৰ্যোগ হৈ গৈছে, সেই দুখখিনি এৰি পেলাই নতুন এটা ভাল জীৱন বা ভাল আশা এটা কৰক। সকলোৱে কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু সকলোৱে সুখত থাকক, ভালে থাকক। নতুন বছৰ সকলোকে আগতীয়াকৈ মই শুভেচ্ছাও যাচিলোঁ। আজি এইটো 2023 চনৰ মই এইটো লাষ্ট ভিডিঅ' বুলি আজি ভিডিঅ'টো মই ইমানটা ক্ল'জ কৰিলোঁ। 2024ৰ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ কাষত পুনৰ মই থিয় হ'ম। আজি ভিডিঅ'টো ইমানতে, বাই বাই।